নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আমি আজিৰে পৰা আসাম পুলিচৰ পৰীক্ষাত আহিবলগীয়া সকলোবোৰ প্ৰশ্ন আমি ব্ৰিফলি ডিসকাস কৰিম এটি মক টেষ্ট আৰম্ভ কৰিছো আজিৰে পৰাই ওকে আজিৰে পৰাই ডেইলি আপোনালোকৰ কাৰণে এটা মক টেষ্ট লৈ হ'ব আপোনালোকে নিজকে পৰীক্ষা কৰিব পাৰিব আপুনি পৰীক্ষাৰ কাৰণে ৰেডি আছে নে নাই গতিকে আজি আমাৰ মক টেষ্ট পেপাৰ 1 গতিকে আমি 50 নম্বৰীয়া পেপাৰ এখন লৈছো আপোনালোকৰ কাৰণে এইখন পেপাৰ আপোনালোকে হেকত কেই নম্বৰ পাই কমেন্ট কৰি জনাব আৰু কোনে কিমান উত্তৰ দিব পাৰে নিজকে পৰীক্ষা কৰিব ওকে আমি ৰেগুলাৰলি মক টেষ্ট এটা লৈ আহিম কাৰণ যিকোনো ধৰণৰ এক্সামৰ কাৰণে মক টেষ্ট কিমান ইম্পৰ্টেন্ট আপোনালোকে পৰীক্ষাৰ সময়তহে গম পায় সেইবাবে মই আপোনালোকৰ কাৰণে লৈছো আৰু যিসকলে আমাৰ আসাম পুলিচৰ আগৰ ক্লাছবোৰ চোৱানে চাব আৰু যিসকলে পিডিএফ বিচাৰি আছে অতি কম মূল্যত আমাৰ পিডিএফবোৰ ল'ব পাৰিব মাত্ৰ 149 रुपीसত আপোনালোকে পিডিএফবোৰ পাব পিডিএফ লাগিলে আপোনালোকে 8638686390 এই নম্বৰত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব পিডিএফ পাই যাব সো দেৰি নকৰি আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ মক টেষ্টটো গতিকে প্ৰথম প্ৰশ্নটো আপোনালোকৰ স্ক্ৰিনত আছে প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কৈ আছে হেকত কেই নম্বৰ পাই আপোনালোকে মোক কমেন্ট কৰি জনাব ওকে প্ৰথম কোৱেশ্চনটো চাই লওক পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা খুদিত কৰা প্ৰথমখন ৰাজ্য কোনখন আপোনালোকে জানে আগতে সকলোবোৰ ৰাজ্য একেলগে আছিল তাৰ পিছত অসমৰ পৰা এখন ৰাজ্য পৃথক কৰা হৈছিল পৃথক কৰি স্পেশালি এখন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল কোনখন অসমৰ পৰা পৃথক হৈ ৰাজ্য হিচাপে ঘোষিত হৈছিল আপোনালোক খুদিছে মেঘালয় নাগালেণ্ড মণিপুৰ সিকিম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন গ্যাৰান্টি দিছো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখাই পাব ওকে সো পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা খুদিত কৰা প্ৰথমখন ৰাজ্য হৈছে বহুত ইম্পৰ্টেন্ট নাগালেণ্ড হা কোনখন ৰাজ্য নাগালেণ্ড অসমৰ পৰা পৃথক কৰি এখন বেলেগ ষ্টেট হিচাপে ঘোষণা কৰা হৈছে নাগালেণ্ড নেক্সট কোৱেশ্চনটো লাইছো স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেতিয়া স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী কনকলতা বৰুৱা পুষ্পলতা দাস ৰাণী গাইডিন লিউ গতিকে ইয়াতে কনকলতা বাননটো ভুল হৈ আছে গতিকে কেতিয়াবা স্পেলিং মিস্টেক হৈ যায় তাৰ কাৰণে ক্ষমা কৰিব কনকলতা হা সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব জানেনে কাৰেক্ট আনসাৰটো হৈছে পুষ্পলতা দাস মনত ৰাখিবা হিন্দু উপাধি মৃত্যু বাহিনী পুষ্পলতা দাসে প্ৰতিষ্ঠা কৰিছিল অপচন বি আছে অপচন সি আছে ৰাইট আনসাৰ ওকে এতিয়ালৈকে আমি দুটা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকে জনাব ৰেগুলাৰলি আমি মক টেষ্ট লৈ আহিব লাগে নালাগে এখন যেহেতু আমি মডেল পেপাৰ লৈ আহিছো সদায় অনাদৰে আগতে আমি এডিৰিটো লৈ আহিছিলো গতিকে আসাম পুলিচটো লৈ আহিছো নেক্সট কোৱেশ্চনটো লৈ আহিছো পানী দিহিং চৰা অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত কোনখন জিলাত আছে পানী দিহিং চৰা অভয়াৰণ্য ধেমাজি যোৰহাট গোলাঘাট শিৱসাগৰ কোনখন জিলাত আছে পানী দিহিং চৰা অভয়াৰণ্য কোৱা পানী দিহিং চৰা অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত ধেমাজি যোৰহাট গোলাঘাট শিৱসাগৰ কোৱা শুদ্ধটোটো হৈছে পানী দিহিং চৰা অভয়াৰণ্য শিৱসাগৰত আছে হা মনত ৰাখিবা শিৱসাগৰ মই অকণমান টাইম এইকাৰণে দিছো যাতে সকলোৱে কমেন্ট কৰি নিজৰ প্ৰেক্টিছটো কৰাব পাৰে ওকে নেক্সট কোৱেশ্চনটো লাইছো বিখ্যাত ৰংঘৰ অসমত কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ৰংঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল শুদ্ধটোটো হৈছে প্ৰমত্ত সিংহৰ দিনত হয়নে গতিকে অপচন বি ইজ ৰাইট আনসাৰ প্ৰমত্ত সিংহৰ দিনত পুনৰ নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন তলৰ সকলৰ ভিতৰত কাক গজাপতি বুলি জনা যায় ইয়াৰ ভিতৰত কাক গজাপতি বুলি জনা যায় ৰুদ্ৰসিংহ চুহুংমুং প্ৰতাপ সিংহ সুদাংফা কাক গজাপতি বুলি জনা যায় মনত ৰাখিব কাক জনা যায় শুদ্ধটোটো হৈছে ইয়াৰ ভিতৰত প্ৰতাপ সিংহক গজাপতি বুলি জনা যায় শুদ্ধটোটো হৈছে অপচন সি প্ৰতাপ সিংহ ওকে বুজি পাইছে মনত ৰাখিব এইকেইটা কোৱেশ্চন প্ৰায় ইম্পৰ্টেন্ট গতিকে কেনেকুৱা লাগিছে অসমীয়াত কোৱেশ্চনবোৰ লৈছো বহুতে মোক সুধি আছে স্যাৰ অসমীয়াত কোৱেশ্চন লৈ আহিবলৈ অসমীয়াত লৈ আহিবলৈ যেটো অসম পুলিচৰ পৰীক্ষাত অসমীয়াতে প্ৰায় প্ৰিফাৰেন্স দিয়া হয় সেই কাৰণে অসমীয়াতে লৈ আহিছো সো অসমীয়াত কোৱেশ্চনবোৰ যদি আপোনালোকে ৰেগুলাৰলি চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট কোৱেশ্চন তলৰ কাক বিহগী কবি বুলি জনা যায় ওকে ইয়াৰ ভিতৰত কাক বিহগী কবি বুলি জনা যায় ডিম্বেশ্বৰ দত্ত নীলমণি ফুকন মালিনীধৰ ভট্টাচাৰ্য ৰঘুনাথ চৌধুৰী আমি সকলোৱে জানো বিহগী কবি কোন হয় নে নহয় আমি পঢ়ি পাইছো না বিহগী কবি কোন
পঢ়ি পাইছোঁ অফক'ৰ্ছ বিহগী কবি হৈছে আমাৰ সকলোৰে পৰিচিত ৰঘুনাথ চৌধুৰী তেখেতক বিহগী কবি হিচাপে জনা যায় অ'কে কি কবি হিচাপে জনা যায় তেখেতক বিহগী কবি ৰূপে তেখেতক জনা যায় অ'কে এটা স্পেলিংটো বহুত স্পেলিং ভুল হৈ আছে চ' অসমীয়া স্পেলিং ভুল হ'লে মোৰ খং উঠে কিন্তু টাইপিং মিষ্টেক হৈছে চ' আপোনালোকে ক্ষমা কৰিব চ' টাইপিং মিষ্টেক হৈছে ক্ষমা কৰিব হা বিহগী কবি নহয় হা এইটো স্পেলিংটো ভুল হৈ আছে বিহগী কবি ৰঘুনাথ চৌধুৰী বিহগী কবি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিহগী কবি ৰঘুনাথ চৌধুৰী মই কৈ দিছোঁ নেক্সট কুৱেশ্যন তলৰ কোনে বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল বশিষ্ঠ কোৱা বশিষ্ঠ আশ্ৰমত ইয়াৰ ভিতৰত কোনে মন্দিৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিং গদাধৰ সিং ৰুদ্ৰ সিং নৰনাৰায়ণ সিং ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাজেশ্বৰ সিংহে অ'কে কোনে কৰিছিল ৰাজেশ্বৰ সিংহই বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰধান জনগোষ্ঠী কোনটো মিৰি মিকিৰ ৰাভা বড়ো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ প্ৰধান জনগোষ্ঠী বুলি ক'লে কোনটো জনগোষ্ঠীক বুজি পোৱা যায় বা চিনি পোৱা যায় অসমৰ প্ৰধান জনগোষ্ঠী শুদ্ধটো হৈছে অসমৰ প্ৰধান জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী বড়োসকল হৈছে অসমৰ প্ৰধান জনগোষ্ঠী অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত বৰদৈচিলাৰ লগত যি ঋতু জড়িত আছিল সেয়া হ'ল কি অসমত কোনটো ঋতু বৰদৈচিলাৰ লগত জড়িত বাৰিষাৰ পূৰ্বে বাৰিষাৰ বতৰ পিছুৱাই যোৱা বাৰিষাৰ বতৰ গ্ৰীষ্মকালীন বতৰ কোৱা অসমত বৰদৈচিলাৰ লগত কোনটো ঋতু জড়িত আছে সেয়া হৈছে আমাৰ বাৰিষাৰ পূৰ্বৰ যিটো বতৰ সেইটো ঋতু জড়িত হৈ আছে বৰদৈচিলাৰ লগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক তলৰ কোনটো আছিল আমাৰ প্ৰাচীন কামৰূপৰ যিবোৰ ৰজা আছিল যিসকল ৰজা আছিল তেওঁলোকৰ প্ৰতিজন ৰজাৰে একোটা ৰাজ প্ৰতীক আছিল গতিকে সেই ৰাজ প্ৰতীকবোৰ তলৰ কোনটো আছিল বাঘ সিংহ হাতী গড় তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে শুদ্ধটো হৈছে হাতী প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কি আছিল ৰাজ প্ৰতীক হাতী আছিল মনত থাকিবনে গতিকে এইটো মনত ৰাখিবা এলিফেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম ৰাজ্যৰ পৰা অসমীয়াৰ বাহিৰে কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বড়ো ভাষা তিৱা ভাষা মিচিং ভাষা ৰাভা ভাষা অসম ৰাজ্যৰ পৰা অসমীয়াৰ বাহিৰে কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছে একদম কাৰেক্ট এনচাৰটো হৈছে বড়ো ভাষা অ'কে কোনটো ভাষা বড়ো ভাষা মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ৰঘুদেৱ বিশ্বসিংহ নৰনাৰায়ণ প্ৰাণা নাৰায়ণ গতিকে কোনে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৰঘুদেৱ বিশ্বসিংহ নৰনাৰায়ণ প্ৰাণা নাৰায়ণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোৱা আমি সকলোৱে জানিব লাগে যিহেতু আছাম জিকেৰ ওপৰত প্ৰায় কুৱেশ্যন আহে কাৰেক্ট এনচাৰটো হৈছে নৰনাৰায়ণ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল সেইটো মনত ৰাখিবা কোনে কৰিছিল নৰনাৰায়ণে কৰিছিল অ'কে ইয়াৰ মাজতে মই কৈ দিওঁ যিসকলে আমাৰ পিডিএফবোৰ বিচাৰি আছে আছাম পুলিচ SI আৰু ABUB পৰীক্ষাৰ কাৰণে মাজত মাত্ৰ এমাহ সময় আছে আপোনালোকৰ পৰীক্ষা আহিলে গতিকে যিসকলে PDF ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আমাৰ সকলোবোৰ PDF পাব পাৰিব 3000তকৈ অধিক কুৱেশ্যন আছে যিবোৰ কমন কুৱেশ্যন প্ৰায় পৰীক্ষাত আপোনালোকে দেখিবলৈ পাব গতিকে 149 ৰুপিছ আপোনালোকে এই নাম্বাৰটোত পঠাই কেনে আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব গতিকে মই নাম্বাৰটো কৈ দিছোঁ 8638686390 এই নাম্বাৰটোত যদি আপোনালোকে PDF লাগে তেনেহ'লে 149 ৰুপিছ পে' কৰি আপোনালোকে PDF ল'ব পাৰে অ'কে কিমান টকা 149 বেছি নহয় 149 টকা আপোনালোকে পে' কৰিব লাগিব পে' কৰিলে আপোনালোকে সকলোবোৰ PDF পাই যাব যিসকলক PDF লাগে আপোনালোকে ক্লাছবোৰ ফ্ৰী কৰিব পাৰিব কিন্তু PDF লাগিলে আপোনালোকে পে' কৰিব লাগিব চ' PDF লাগিলে কণ্টেক্ট কৰিব অ'কে নাম্বাৰটো স্ক্ৰীনশ্বট মাৰা হ'ল ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভগা ৰজা বুলি ডাক নাম দিয়া অসমীয়া ৰজাজন কোনজন ৰজাক ভগা ৰজা বুলি কোৱা হয় চুৰমফা চুটেনফা শূন্যতফা চুটামলা চুটিয়মফা ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ভগা ৰজা বুলি কয় কাক কোৱা হয় চুৰমফাক কোৱা হয় চুৰমফাক কি ৰজা বুলি কোৱা হয় ভগা ৰজা বুলি কোৱা হয় অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন সমুদ্ৰ বৰ্মন পুষ্য বৰ্মন এইটো কিন্তু বহুত কমন কুৱেশ্যন হয়
যে অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল বা বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন প্ৰায় পৰীক্ষাত আহে কিন্তু অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন বহুতে ভুল কৰি থৈ আহে সমুদ্ৰ বৰ্মন লিখি থৈ আহে বহুতে নহয় পুষ্য বৰ্মনে অসমত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল কোনটো বংশ বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল এইটো মনত ৰাখিবা ওকে নেক্সট কুৱেশ্যনটো লাইছো মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰাচীন নামটো কি আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰাচীন নামটো কি আছিল আমি সকলোৱে জানো অসমৰ প্ৰাচীন নাম কামৰূপ হ'বই নোৱাৰে ইণ্ডোবস্ত হ'বই নোৱাৰে আহোম হ'বই নোৱাৰে অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ হয়নে নহয় গতিকে প্ৰাগজ্যোতিষপুৰ আছিল অসমৰ প্ৰাচীন নাম গতিকে প্ৰাগজ্যোতিষ আছিল অসমৰ প্ৰাচীন নাম অ'কে নেক্সট কুৱেশ্যনটো লাইছো 1528 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব তলৰ কোনে কৰিছিল কুমধৰ কোঁৱৰে কৰিছিল মণিৰাম দেৱানে কৰিছিল পিয়লি ফুকনে কৰিছিল পিয়লি বৰুৱাই কৰিছিল কোনে কৰিছিল কিমান চনত 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব তলৰ কোনে কৰিছিল সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে আমি সকলোৱে জানো কুমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছ বিৰোধী নেতৃত্ব কৰিছিল কোনে কৰিছিল কুমধৰ কোঁৱৰে কৰিছিল 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কুমধৰ কোঁৱৰে কৰিছিল গতিকে অপচন এ হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো তলৰ কোনখন অসমৰ চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি মাছৰ বজাৰ আছে শুকান মাছৰ বজাৰ আছে ক'ত আছে এছিয়াৰ ভিতৰত আমাৰ ভাৰতৰ ভিতৰতো নহয় এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ ক'ত আছে ডিব্ৰুগড় তিনিচুকীয়া জাগিৰোড টংগলা সো ইয়াৰ কাৰেক্ট এনসাৰটো আপোনালোকে কওকচোন মই অলৰেডি এডিৰ ক্লাছত আমি ডিছকাছ কৰিছোঁ আৰু এডিৰ ক্লাছত আমাৰ কিমান পাৰ্চেণ্ট কমন আহিছিল 90% কুৱেশ্যন কমন আহিছিল আমাৰ 90% কুৱেশ্যন কমন আহিছিল আমি যিবোৰ ক্লাছত আলোচনা কৰিছিলোঁ গতিকে ক্লাছবোৰ মিছ নকৰিব আমি আসাম পুলিচৰ কাৰণেও কমন কুৱেশ্যন আমি আনিবলৈ ট্ৰাই কৰি আছোঁ সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে জাগিৰোড জাগিৰোডত আটাইতকৈ এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে জাগিৰোডত অপচন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল কোনটো উপাধি হিন্দু উপাধি কি উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল জয়ধ্বজ সিংহ শিৱসিংহ চুহুংমুং প্ৰতাপ সিংহ এইটো চিহ্ন হৈ আছে প্ৰতাপ সিংহ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে চুহুংমুং আছিল প্ৰথম আহোম ৰজা যিয়ে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল তেতিয়া অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল কেতিয়া স্বাধীনতা আন্দোলনৰ সময়ত বিশ্বৰাম মেধি গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন আৰু এজন হৈছে মণিৰাম দেৱান অপশ্যনকেইটা চাই ল'ব বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন মণিৰাম দেৱান কাৰেক্ট এনসাৰ কি হ'ব পাৰে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন আছিল মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ গৰম পানী উৎস এটা দেশ অৱস্থিত গতিকে অসমত গৰম পানী উৎস ক'ত অৱস্থিত অসমত গৰম পানী উৎস ক'ত অৱস্থিত ওৰাং বন্যপ্ৰাণী অভয়াৰণ্য নামবৰ সংৰক্ষিত বনাঞ্চল পৰশুৰাম কুণ্ড মানস ৰাষ্ট্ৰীয় উদ্যান কাৰেক্ট এনসাৰটো হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নামবৰ সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত নামবৰ সংৰক্ষিত বনাঞ্চলত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল বহুতে এইটো কথা ভুলকৈ লিখি দিয়ে তৰুণৰাম ফুকন লিখি দিয়ে নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা গোপীনাথ বৰদলৈ কোন হ'ব শুদ্ধ উত্তৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ কোৱা চাওঁ কাৰ কিমান জ্ঞান আছে কি হ'ব পাৰে অ'কে সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে কুলধৰ চলিহা বহুতে তৰুণৰাম ফুকন লিখি থৈ আহে তো কাৰেক্ট এনসাৰ হৈছে কুলধৰ চলিহা অ'কে কি চলিহা
কুলধৰ চলিহা হৈছে শুদ্ধ উত্তৰ বাকীকেইটা শুদ্ধ নহয় চ' মনত ৰাখিবা কুলধৰ চলিহা হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ দশকীয় বৃদ্ধি 2001 পৰা 2011 চনলৈকে কিমান হৈছে 28.92%, 38.62%, 17.1% আৰু একো নাই ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব মই এইকাৰণে সময় দিছোঁ যিহেতু এইটো মক টেষ্ট হয় মক টেষ্টত অকণমান সময় দিব লাগে যাতে এনচাৰবোৰ আপোনালোকে কমেণ্ট কৰিব পাৰে সেইবাবে অকণমান আপোনালোক সময় দিছোঁ গতিকে আজিৰ মক টেষ্টটো কেনেকুৱা পালে জনাবলৈ নাপাৰিব আপোনালোকে ৰেগুলাৰ ক্লাছ বিচাৰে যদি কমেণ্ট কৰিব চ' কাৰেক্ট এনচাৰ হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 17.1% হা 17.1% নেক্সট কুৱেশ্যনটো লাইছোঁ অসমৰ তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত ক'ত সোণালী লেংগুৰ আছে এইটো কিন্তু আমি আলোচনা কৰিছিলোঁ পবিতৰা নহয় এইটো পবিতৰা বানান বহুত ভুল হৈ আছে তাৰ কাৰণে ক্ষমা কৰিব স্পেলিংবোৰ টাইপিং মিষ্টেক কেতিয়াবা হৈ যায় কিছুমান টাইপিং মিষ্টেক বেলেগে টাইপ কৰিলে চ' পবিতৰা নহয় পবিতৰা চ' পবিতৰা পানীদিহিং চক্ৰশিলা নাওখোৱা ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অসমৰ তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চক্ৰশিলা চক্ৰশিলা সোণালী লেংগুৰৰ বাবে জনাজাত অ'কে কোনটো চক্ৰশিলা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে এইটো কুৱেশ্যন কিন্তু প্ৰায় কমন কুৱেশ্যন এডিআৰি পৰীক্ষাত আহিছে আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ কেনেকৈ তৈয়াৰ কৰা হয় পৰীক্ষাত আহে প্ৰায় আৰু নতুনকৈ 50,000 যিহেতু চাকৰি নতুনকৈ ওলাব আপোনালোকে এতিয়াৰ পৰা পঢ়িব আসাম পুলিচৰ আকৌ পোষ্ট ওলাব গতিকে যিসকলে এইবাৰ আসাম পুলিচৰ এপ্লাই কৰা নাছিল নতুনকৈ এপ্লাই আহিব গতিকে পঢ়ি থাকা তোমালোকে এপ্লাই কৰিব পাৰিবা গতিকে অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হৈছিল মহৰ শিং বা চেগুন কাঠ বেত আমি সকলোৱে জানো অসমীয়া হিচাপে আমি অসমীয়া বাদ্যযন্ত্ৰৰ কথা আমি জানিবই লাগিব গতিকে গগনাটো কিহেৰে তৈয়াৰ কৰা হয় বাঁহেৰে তৈয়াৰ কৰা হয় হয়নে নহয় অপশ্যন বি ইজ ৰাইট এনচাৰ গুড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো অসমৰ আদিম ঐতিহাসিক বংশ আছিল অসমৰ আদিম ঐতিহাসিক বংশ নৰকাস ফাৰ্মাঞ্চ পালছ আৰু শালস্তম্ভ গতিকে আদিম ঐতিহাসিক বংশ কোনটো শুদ্ধ উত্তৰটো হৈছে আদিম ঐতিহাসিক বংশ হৈছে নৰক বংশটো হৈছে আদিম ঐতিহাসিক বংশ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আহোম ৰাজ্যৰ ৰাজধানী ক'ত আছিল আহোম ৰাজ্যৰ ৰাজধানী ক'ত আছে গুৱাহাটী শিৱসাগৰ যোৰহাট একো নাই গতিকে আহোম ৰাজ্যৰ ৰাজধানী ক'ত আছিল কোৱা একদম কাৰেক্ট এনচাৰ হৈছে আহোম ৰাজ্যৰ ৰাজধানী হৈছে শিৱসাগৰ ক'ত আছিল শিৱসাগৰ আছিল আহোম ৰাজ্যৰ ৰাজধানী শিৱসাগৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিহু হৈছে দেশৰ গুৰুত্বপূৰ্ণ উৎসৱ গতিকে বিহু কিহৰ গুৰুত্বপূৰ্ণ উৎসৱ আমি সকলোৱে জানো বিহু অসম মণিপুৰ অৰুণাচল প্ৰদেশ একো নাই ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বিহু আমাৰ অসমৰ গুৰুত্বপূৰ্ণ উৎসৱ গতিকে এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে সকলোৱে জানিবই হয়নে নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম বিধানসভাত কিমানজন সদস্য আছে অসম বিধানসভাত কিমানজন সদস্য আছে 100 জন 126 জন 60 জন একো নাই অসম বিধানসভাত 126 জন সদস্য আছে কিমানজন 126 মেম্বাৰ 126 কিমানজন মেম্বাৰ আছে 126 নেক্সট কুৱেশ্যন অসম দ্ৰাঘিমাংশত কিমানৰ পৰা কিমানলৈকে বিস্তৃত বা কিমানৰ পৰা কিমানলৈকে আছে অসম দ্ৰাঘিমাংশত গতিকে 85 ডিগ্ৰী বা 85 ডিগ্ৰী পূবৰ পৰা 90 ডিগ্ৰী পূবলৈকে 95 ডিগ্ৰী পূবৰ পৰা 98 ডিগ্ৰী পূবলৈকে 90 ডিগ্ৰী পূবৰ পৰা 96 ডিগ্ৰী পূবলৈকে একো নাই ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 90 ডিগ্ৰী পূবৰ পৰা 96 ডিগ্ৰী পূবলৈকে গতিকে মনত ৰাখিব অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মেহৰগড় যুদ্ধ দেশৰ মাজত হৈছিল গতিকে আপোনালোকে প্ৰায় পৰীক্ষাত আহে মেহৰগড় যুদ্ধ কাৰ মাজত হৈছিল ইংৰাজ আৰু বাৰ্মিজ পুৰন্দৰ সিংহ আৰু বাৰ্মিজ আৰু ঋষিনাথ বুঢ়াগোহাঁই বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহ কাৰ মাজত হৈছিল মেহৰগড় যুদ্ধ
মেহেৰগড় যুদ্ধ হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰ্মিছ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত মেহেৰগড় যুদ্ধ হৈছিল গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2011 চনৰ লোকসভা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল 2011 চনত যিহেতু চেঞ্চাছ হৈছিল গতিকে 2011 চনৰ চেঞ্চাছ অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল তেতিয়া মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,05,576 জন নেক্সট কুৱেশ্যন অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস অসমৰ আদিমৰ কথা যদি আমি জানিব লাগে ইয়াৰ ভিতৰত কোনখন গ্ৰন্থই আমাক সহায় কৰে শুদ্ধটো হৈছে কালিকা পুৰাণে আমাক আটাইতকৈ বেছি উৎস দিব আমাৰ অসমৰ বিষয়ে আদিম কথা জানিব লাগিলে নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ অনুসূচিত জাতি জনসংখ্যা মুঠ সংখ্যা কিমান চনৰ লোকপিয়ল অনুসৰি 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান অনুসূচিত জাতি জনসংখ্যা মুঠ সংখ্যা কিমান আছিল সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 22,31,321 ওকে নেক্সট কুৱেশ্যন অসম কিমান অক্ষাংশত আছে গতিকে আমি সকলোৱে জনাটো উচিত অসম কোনটো অক্ষাংশত আছে 34 ডিগ্ৰী উত্তৰ আৰু 36 ডিগ্ৰী উত্তৰ কাৰেক্ট আনসাৰ হৈছে 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ নেক্সট কুৱেশ্যন নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনটো স্থানত অৱস্থিত ডিব্ৰুগড় লখিমপুৰ জিলা শোণিতপুৰ জিলা তিনিচুকীয়া জিলা গতিকে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত প্ৰশ্নগিলা যদি লিখি লোৱা নাই লিখি ল'ব আৰু যদি পিডিএফ লাগে তেনেহ'লে আপোনালোকে আমাৰ 146 টা পিডিএফ পাব তাতে 3000তকৈ অধিক কুৱেশ্যন আছে মাত্ৰ 149 ৰ পিছত যিসকলে ল'ব পাৰে 1 টকাতকৈ কম আপোনালোকে যদি পিডিএফ পাব বিচাৰে 1 টকাতকৈ কম মূল্যত আপোনালোকে পিডিএফ ল'ব পাৰিব ওকে সো নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন স্থানত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে শোণিতপুৰ জিলাত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম বিশ্ববিদ্যালয় দেশত অৱস্থিত গতিকে যোৰহাট ডিব্ৰুগড় শিলচৰ একো নাই অসম বিশ্ববিদ্যালয় ক'ত আছে এইটো ডিব্ৰুগড় ন হৈ আছে বানান বহুত ভুল হৈ আছে নেক্সট টাইম আমি লক্ষ্য কৰিম এনেকুৱা ধৰণৰ স্পেলিং ভুল নহ'বলৈ গতিকে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসম বিশ্ববিদ্যালয় আছে শিলচৰত ক'ত আছে শিলচৰত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তৰাইজন অসমৰ কোনটো অংশত অৱস্থিত তৰাইজন ইষ্ট জোন উত্তৰ মণ্ডল দক্ষিণ মণ্ডল পশ্চিম মণ্ডল শুদ্ধটো হৈছে ক'ত আছে একদম ইজি হয় ইষ্ট জোন পূব মণ্ডলত আছে ওকে ইষ্ট জোনত আছে নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান জনসংখ্যা আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শুদ্ধটো হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 398 টকা ওকে নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি নগৰীয়া জনসংখ্যা শতকৰা হাৰ কিমান আছিল অসমত এটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 16.9% 14.1% 13.9% একো নাই সো ইয়াৰ কাৰেক্ট আনসাৰটো কমন কুৱেশ্যন হয় শুদ্ধটো হৈছে 14.1% নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ পুৰুষৰ জনসংখ্যা কিমান অসমৰ মুঠ পুৰুষ আছিল 1,59,39,443 জন সো এয়া আছিল আজি টোটেল কেইটামান কুৱেশ্যন আপোনালোকে কিমান নম্বৰ পালে জনাবলৈ নাপাৰিব 40টা কুৱেশ্যন লৈ আহিছিলোঁ আপোনালোকৰ কাৰণে 40টা কুৱেশ্যন আপোনাৰ টোটেল কিমান নম্বৰ পালে আপোনালোকে জনাবলৈ নাপাৰিব যদি আপোনালোকে পিডিএফটো লাগে মক টেষ্টৰ আৰু লগতে আমাৰ বাকীবোৰ পিডিএফ তেনেহ'লে আপোনালোকে এইটো নম্বৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে আপোনালোকে পিডিএফ পাই যাব আৰু আপোনালোকে জনাব যে আমি মক টেষ্টৰ চিৰিজটো আপোনালোকৰ কাৰণে লৈ আহিম নে নাহিম গতিকে আপোনালোকে আমি লিচন জিকে চিৰিজো লৈ আহিছোঁ আছামীৰ বুকৰ ক্লাছো লৈ আহিছোঁ ডিএমই ক্লাছো লৈ আহিছোঁ সকলোবোৰ ক্লাছে আপোনালোকে পাব ফ্ৰী অফ কষ্ট আৰু যদি পিডিএফ লাগে পিডিএফৰ কাৰণে আপোনালোকে এই নম্বৰত পে'মেণ্ট কৰিব লাগিব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ অন্য ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম